চৌব্বিছ ঘণ্টা ধৰি উত্তাল গোসাইগাঁও। লাভ জেহাদৰ বলি হোৱা কিশোৰীক উদ্ধাৰৰ দাবীত দিনে নিশাই প্ৰতিবাদ। বিশেষ সম্প্ৰদায়ৰ এজন যুৱকে 14 বছৰীয়া এগৰাকী কিশোৰীক অপহৰণ কৰাৰ অভিযোগ। কিশোৰীগৰাকীক শীঘ্ৰে উদ্ধাৰৰ দাবীত আৰক্ষী চকীৰ সন্মুখত পথ অৱৰোধ কৰি প্ৰতিবাদ ক্ষুব্ধ ৰাইজৰ। বৃহস্পতিবাৰে বিয়লি গোসাইগাঁৱৰ ভোমোৰাবিলৰ পৰা সন্ধানহীন হোৱা কিশোৰীগৰাকীক আজিও উদ্ধাৰ কৰিব নোৱাৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈছে। শুকুৰবাৰে নিশা বিভিন্ন দল সংগঠনে গোসাইগাঁও থানাৰ সন্মুখত সাব্যস্ত কৰিছিল প্ৰতিবাদ। এজনী হিন্দু আমাৰ 14 বছৰীয়া ভণ্টিক এজন মিয়া মুছলমানে অপহৰণ কৰি লৈ গুচি যায়। এই বিষয়ত আমি পুলিচ প্ৰশাসনক যোৱাকালিয়ে FIR দি অৱগত কৰা হয় আৰু আজিলৈকে আমাৰ ছোৱালীজনী উদ্ধাৰ কৰা হোৱা নাই। এতিয়ালৈকে আমি আসলে দুখ পাইছো। দুখ এইটো কাৰণত পাইছো যে আসলে আমাৰ এই গোসাই গাঁওখনত কি হৈ আছে। আজি আমি দীৰ্ঘদিনৰ পৰা দেখি আছো যে যিটো লাভ জিহাদৰ ঘটনা এইটো হৈয়ে আছে। যেহেতু এইটো উচিত ব্যৱস্থা নলয় তেনেহলে আমি যিমান হিন্দু সংগঠন আছো আমি এটা প্ৰত্যুত্তৰ দিম। আজি প্ৰায় 24 ঘণ্টা হ'ল। 24 ঘণ্টা হোৱাৰ পিছতো আমাৰ ছোৱালীজনীৰ কোনো খবৰ পোৱা নগ'ল। শুকুৰবাৰৰ নিশাৰ এই প্ৰতিবাদৰ পাছতো আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰিব নোৱাৰাত অধিক ক্ষুব্ধ হৈ পৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। বিশেষ সম্প্ৰদায়ৰ পৰা হিন্দু জীয়ৰী বোৱাৰীৰ ৰক্ষাৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী। শীঘ্ৰে কিশোৰীগৰাকীক উদ্ধাৰ কৰিব নোৱাৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰো হুংকাৰ দিলে দল সংগঠনে। হিন্দু ছোৱালী আজি এটা মিয়া মুছলমান লৰাই পলাই লৈ গ'ল। আমি খুব দুখ পাইছো। আমি সেইবাবে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনক আমি অনুৰোধ কৰি ক'ব খুজিছো, যিহেতু উত্তৰ প্ৰদেশৰ যিজন মুখ্যমন্ত্ৰী আছে আদিত্য নাথ, আমাৰ মুখ্যমন্ত্ৰী CM, এই যেনেকৈ তাতে ইনকাউণ্টাৰ হৈ আছে আমাৰ এই অসমতো হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰি কৈছো এনেকুৱা লাভ জিহাদত যিবোৰ মানুহ জড়িত হ'ব ইহঁতক ডাইৰেক্ট ইনকাউণ্টাৰ কৰিব লাগে। যোৱা পৰহিৰ পৰা ছোৱালীজনী ইয়াত নিখোজ হৈ গৈছে। এটা মাইনৰিটি লৰাই লৈ গৈছে। প্ৰশাসনক FIR দিয়া হৈছে। প্ৰশাসনৰ কাম প্ৰশাসনে কৰি আছে, আমাৰ কাম আমি কৰি আছো। আপোনালোকে ভাবিলে আচৰিত পাব, যোৱা পৰহিৰ পৰা আজিলৈকে এই ল'ৰাটো ছোৱালীটোৰ কোনো সংহত উলিয়াবলৈ সক্ষম হোৱা নাই। প্ৰশাসন ব্যৰ্থ। যে ছোৱালীজনীক মুছলিম জাতীয় পোছাক যিটো বোৰখা বুলি কয় সেই বোৰখা পিন্ধাই ছোৱালীজনীক ইয়াৰ পৰা লৈ যোৱা হৈছে। চাপকাটা আৰক্ষী চকীৰ সন্মুখত পথ অৱৰোধ কৰি প্ৰতিবাদ দল সংগঠনৰ। আৰু ৰাইজে দিলে বিভিন্ন শ্লোগান। আক্ৰাছু বজৰং দল বাঙালী ফেডাৰেশ্যনৰ সদস্যসকলে লাভ জিহাদ বন্ধ কৰাৰ দাবী কৰে। আমি ইয়াতে সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে যিসকলে সুস্থ সমাজ এখন বিচাৰে আমি ইয়াতে সকলো একেলগে একত্ৰিত হৈছো। আমাৰ এটাই দাবী, আমাৰ আই মাতৃসকলক নিৰাপত্তা দিব লাগে। আমাৰ আই মাতৃসকলক লাভ জেহাদী টাৰ্গেটৰ পৰা বচাব লাগে। আমাৰ এটাই দাবী, আমাক লাভ জেহাদৰ পৰা পৰিত্ৰাণ দিব লাগে। উচ্ছেদ কৰি দিয়ক ছাৰ। উচ্ছেদ কৰিলে এনে ওলাই দিব। লাভ জেহাদীসকলৰ ঘৰ উচ্ছেদ কৰিবলৈ দাবী জনোৱাত প্ৰতিবাদকাৰীক বুজনিৰ চেষ্টা আৰক্ষীৰ। উচ্ছেদ কৰি দিয়ক ছাৰ। উচ্ছেদ কৰিলে এনে ওলাই দিব। উল্লেখ্য যে গোসাইগাঁৱত শেহতীয়াকৈ বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ'ব। গোসাইগাঁৱৰ পৰা উৎপল দেৰ ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।